2,000 years later. হৰ হৰ মহাদেৱ মিৰিজিলি গ্ৰুপ ইউটিউব চেনেলত স্বাগতম। এতিয়া হৈ আছে পবিত্ৰ শাওণ মাহ আৰু সেই শাওণ মাহৰ তৃতীয়টো সোমবাৰৰ দিনা আমি তিনিচুকীয়াত অৱস্থিত শিৱধাম আৰু টিলিঙা মন্দিৰলৈ বলবম যাত্ৰা কৰিছিলোঁ। তাৰে কেইটামান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব, যদি চাই ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। হৰ হৰ মহাদেৱ বল বম। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে নতুন মেনেং গাঁৱৰ শিৱ মন্দিৰ, মানে আমাৰ নিজৰ গাঁৱৰে মন্দিৰ। আৰু এতিয়া আমি বলবম যাত্ৰাৰ কাৰণে আৰম্ভ কৰা হৈছে। আৰু এয়া গাড়ী সজাইছোঁ কি সুন্দৰকৈ। আৰু এয়া আমাৰ লিংগ, আমাৰ গাঁৱৰ মন্দিৰ লিংগ এয়া দেখাইছোঁ আপোনালোকক। আৰু আমি ধুনীয়াকৈ গাড়ীবিলাক সজাই লৈছোঁ লাইটিং চাইটিং লগাই, আৰু বক্সো লগাইছোঁ গানৰ কাৰণে সুবিধা। এয়া হৈছে গোটেইখিনি ভক্ত আমাৰ গাঁৱৰে, আৰু দুই এজন বাহিৰৰো আছে, মানে বেলেগ গাঁৱৰ। আমি গোটেইখিনি মিলিজুলি একেলগে যাত্ৰা কৰিম বলবম। আমি যাম প্ৰথম তিনিচুকীয়া শিৱধাম, তাৰপৰা ঘূৰি আহি সোমাম টিলিঙা মন্দিৰত। মানে একেদিনাই দুয়োভাগ মন্দিৰ দৰ্শন কৰিম। হৰ হৰ মহাদেৱ বল বম। আহক এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। এতিয়া আহি পালোহি আমি মৰাণৰ কাষত এটা তেল ডিপু আছিলে, সেই ডিপুটোতে আমি খানা বনালোঁ। খানা বনাই ইয়াত খাবলৈ আৰম্ভ কৰিছোঁ। ফটো নহয় ভিডিঅ' আছে। এতিয়া ৰাতিপুৱা 6 বাজিছে, আৰু এই 6 বজাতে আমি লাহে লাহে আহি তিনিচুকীয়া মাকুমত অৱস্থিত শিৱধাম মন্দিৰৰ ওচৰ পালোহি। আৰু এতিয়া আমি যাম খোজকাঢ়ি মন্দিৰ দৰ্শন কৰিবলৈ। জল নিয়ে যাব মোরা রে ভোলা বাবার মন্দিরে। দূর হবে দুঃখ ব্যথা রে ভোলা বাবার কৃপাতে। লাহে লাহে খোজকাঢ়ি আহি এতিয়া শিৱধাম মন্দিৰ গেটৰ সন্মুখ পালোহি। আৰু এতিয়া সোমাই যাম আমি মন্দিৰৰ ভিতৰলৈ। আৰু মন্দিৰৰ ভিতৰত গৈ আমি জল লৈ আহিছোঁ আমাৰ নিজৰ গাঁৱৰে নদীৰ পৰা, আৰু ইয়াৰ লিংগত জল ঢালিম।
আৰু এতিয়া দেখিছোঁ ন কিমান ভক্তৰ ভিৰ, বহুত ভিৰ হৈছে ইয়াত আৰু বহুত আশা আছিল শিৱধাম আহিবলৈ। আগৰ পৰাই মনত ভাবি থৈছিলোঁ শিৱধাম আহিম বলবমত, গতিকে আজি বাবাৰ কৃপাত আহি পালোহি। বহুত আনন্দ হৈছোঁ, বহুত আনন্দ পাইছোঁ। গতিকে আশীৰ্বাদ কৰিব বাবা, আগলৈকে যেনেকৈ আপোনাৰ ওচৰত দৰ্শন কৰিবলৈ পাওঁ। বলবম, হৰ হৰ মহাদেৱ। পাগলা ভোলা ত্রিশূলধারী জল নিয়ে যাব মোরা রে ভোলা বাবার মন্দিরে। দূর হবে দুঃখ ব্যথা রে ভোলা বাবার কৃপাতে। যাচ্ছে কারা বাবার চেরা ঢালবে কোথায় বাবার মাথায়, যাচ্ছে কারা বাবার চেরা ঢালবে কোথায় বাবার মাথায়। জল নিয়ে যাব মোরা রে ভোলা বাবার মন্দিরে। দূর হবে দুঃখ ব্যথা রে ভোলা বাবার কৃপাতে। আষাঢ় গেল শ্রাবণ এলো ভাই বোন সঙ্গে চলো, আষাঢ় গেল শ্রাবণ এলো ভাই বোন সঙ্গে চলো। জল নিয়ে যাব মোরা রে ভোলা বাবার মন্দিরে। দূর হবে দুঃখ ব্যথা রে ভোলা বাবার কৃপাতে। जय हो शंकरा, आदिदेव शंकरा। तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभो हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। এতিয়া আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। মন্দিৰৰ লিংগত জল ঢালিলোঁ আৰু বন্তি ধূপ জ্বলালোঁ। জ্বলাই বাবাৰ আশীৰ্বাদ লৈ এতিয়া আমি য'ত গাড়ী ৰখাইছিলোঁ তোলৈ আহিবলৈ আৰম্ভ কৰিছোঁ। देवों के महादेव है कालों के है काल। देवों के महादेव है कालों के है काल। देवों के महादेव है कालों के है काल। दुनिया की बुरी नजरों से रखते मेरा ख्याल। दुनिया की बुरी नजरों से रखते मेरा ख्याल। मेरे এতিয়া গৈ আছোঁ আমি তিনিচুকীয়া টাউনৰ ফাললৈ আৰু সেই তিনিচুকীয়া টাউনতে এজন আমাৰ চিনাকি দাদাৰ ঘৰ। আৰু যেতিয়া আমি বলবম অহা গম পাইছিল, তেওঁ নিজে ফোন কৰি আমাক এটা মন্দিৰত খানা এটা আয়োজন কৰা হৈছে। গতিকে আমি এতিয়া গৈ আছোঁ সেই মন্দিৰৰ ফাললৈ। আমাৰ কাৰণে য'ত খানা আয়োজন কৰিছিলে সেই জেগা পালোহি আমি। তিনিচুকীয়াতে অৱস্থিত গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ পূজা মন্দিৰতে আমাক খানা আয়োজন কৰিছে সেই দাদাজনে। আৰু এতিয়া আমি ভিতৰত গোটেইখিনি সোমাই বহিমগৈ।
আৰু আমাৰ কাৰণে কি সুন্দৰকৈ চকী পাৰি থৈছে বহিবৰ কাৰণে। আমাৰ গোটেইখিনি ভক্ত আহি ইয়াতে আৰাম কৰিছে আৰু বহিছেহি। আৰু মই এতিয়া লৈ যাম ভিতৰলৈ। এয়া মই ভিতৰলৈ সোমাই আহিছোঁ আৰু সেই দাদাজনে খানা বনাই আছে আমাৰ কাৰণে। আৰু বাইদেৱে চব্জি কাটি আছে এইফালে। আৰু দাদাজনে ভাত লৰাই আছে দুফালে দুখন কেৰাহী পাতি। আৰু আমি একো নাজানো কি দিয়ে কি নিদিয়ে খানাত, গতিকে আমি একো কোৱাও নাই তেওঁক খানা কি কি আয়োজন কৰিছে। আৰু আমি ফোনো কৰা নাই তেওঁক খানা দিবৰ কাৰণে, তেওঁ নিজে ফোন কৰি আমাক কৈছে খানাৰ খোৱাৰ কথা। গতিকে বাবাৰ ওচৰত এটা আশীৰ্বাদ কৰিছোঁ, তেওঁ এতিয়া যেনেকৈ আমাক খানা দিছে আৰু যাতে আগলৈকো তেনেকৈ বেলেগ বেলেগ ভক্ত আহিলে খানা দি যাবলৈ আশীৰ্বাদ কৰিছোঁ। হৰ হৰ মহাদেৱ। ফাইনেলি আমাৰ এতিয়া খানা হৈ গ'ল বৰ্তমান। এয়া ভক্তসকলে খাবলৈ লৈছে আৰু খানাও বহুত স্পেচিয়েলি খানা দিছে। আমি হয়তো ভবা নাছিলোঁ এনেকুৱা যে স্পেচিয়েলি খানা দিব বুলি, আমি কোৱাও নাছিলোঁ। গতিকে তেওঁ নিজে বনাই নিজে যোগাৰ কৰি আমাক খানা দিছে। এয়া বহুত সুন্দৰ এটা খানা দিছে আমাক, বহুত স্পেচিয়েলিকৈ দিছে। Kamu. এয়া আমাক খানাত কি কি দিছে চব। ইয়াত আছে পনীৰ আছে, চব্জি আছে, দালি আছে, পাপৰ, ভাজি, নেমু টেঙা আৰু ৰঙালাও ফ্ৰাই, পানী বটল, বহুত কেইবাবিধো মানে আইটেম বনাইছে তেওঁ। বহুত সুন্দৰ হৈছে, বহুত টেষ্টি হৈছে খাবলৈ খানাটো। মানে কি ক'ম আৰু বুজাব নোৱাৰোঁ, মানে এনেকুৱাকৈ টেষ্টিকৈ বনাইছে মানে বাবাৰ কৃপাত। এতিয়া খানা পিনা খাই হৈ গ'ল। এতিয়া আমি গৈ আছোঁ টিলিঙা মন্দিৰলৈ, বাগানৰ মাজে মাজে। এয়া আমাৰ পাৰ্টি দুখন আহি আছে টিলিঙা মন্দিৰলৈ। এতিয়া বৰ্তমান তিনিচুকীয়া শিৱধাম মন্দিৰৰ পৰা আহি এতিয়া আমি টিলিঙা মন্দিৰৰ ওচৰ পাইছোঁহি। খানা পিনা খাই এয়া আকৌ টিলিঙা মন্দিৰত দৰ্শন কৰিবলৈ আহি আছোঁ। খালি অলপ দেৰি হ'ল অহা। লাহে লাহে আহি ওচৰ পাইছোঁহি টিলিঙা মন্দিৰ। এয়া ভক্তৰ ভিৰ। আমি এতিয়া বৰ্তমান টিলিঙা মন্দিৰ ওচৰ পাইছোঁহি। এয়া টিলিঙা মন্দিৰ ওচৰ পালোহি। এইখনেই হৈছে টিলিঙা মন্দিৰ মেইন গেট। আৰু ভক্তৰ বহুত ভিৰ হৈছে। আজি তাতে সোমবাৰো বহুত ভক্ত আহিছে, বহুত দূৰৰ দূৰৰ পৰা ভক্ত আহিছে। গতিকে এতিয়া আমি গাড়ী ৰখামগৈ আগত গাড়ী ৰখাই আমি মন্দিৰত দৰ্শন কৰিবলৈ আহিম। আমি এতিয়া গাড়ীকেইখন আগত গৈ পাৰ্কিং কৰি ল'ম। পাৰ্কিং কৰি আহি টিলিঙা মন্দিৰলৈ সোমাই আহিম। এয়া হৈছে টিলিঙা মন্দিৰৰ মেইন গেট আৰু এইভাগ হৈছে টিলিঙা। আৰু একচুৱেলি আমি ভবা নাছিলোঁ যে একেদিনাখনেই আমি দুইভাগ মন্দিৰ দৰ্শন কৰিম বুলি। আমি আহিছিলোঁ তিনিচুকীয়াত অৱস্থিত শিৱধাম মন্দিৰলৈ। গতিকে আমি আহি পালোহি এতিয়া টিলিঙা মন্দিৰ। বহুত আনন্দিত, বহুত আমি ভাগ্যৱান। গতিকে একেদিনাখনেই আমি দুইভাগ মন্দিৰ দৰ্শন কৰিবলৈ পাইছোঁ। হৰ হৰ মহাদেৱ, বল বম শিৱৰাম।
বাবুদা আমার এটা জিতেন্দা ফটো चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा सृष्टि के जन्म से भी पहले तेरा वास था ये जग रहे या ना रहे रहेगी तेरी आस था क्या समय क्या प्रलय दोनों में तेरी महानता 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 सीपियों की ओट में এতিয়া আমি টিলিঙা মন্দিৰ দৰ্শন কৰি আহি আমি ঘৰফালে যাত্ৰা আৰম্ভ কৰি আছোঁ। ঘৰলৈ যাত্ৰা কৰি আহি থাকোঁতে শিৱসাগৰ নোপোৱাৰ আগত ডিমৌজ বুলি জেগা এটুকুৰত আমি ক্ষীৰ বনাবলৈ আৰম্ভ কৰিলোঁ। গতিকে এতিয়া আমি ক্ষীৰ খাই বৈ আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম। এতিয়া দিছে কিচমিচ। অঁ সি মায়েকত কোৱা কথাহে লাগিছে কথাবোৰ। ঐ ভয় নাখাব টাইগাৰ আহি আছে। এতিয়া খাই আছে ভক্তসকলে ক্ষীৰ আৰু ক্ষীৰ খাই বৈ আমি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম। গতিকে আজিলৈ তৃতীয়টো বলবম যাত্ৰা সমাপ্ত। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি চাই ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ। ধন্যবাদ।